আধ্যাত্মিক দৃষ্টিভংগীৰে যিযোৰ বৈষ্ণৱৰ সাজক আমি পৰিধান কৰিছোঁ সেই সাজযোৰৰ মহিমা যথেষ্ট আছে। মাধুৰ্যৰ বাবে এটা বিশেষ কথা ক'লে সেইটো মই অকণমান আৰু তাতে মানে লগাব খুজিছোঁ। এইটোৱে বাক্য এটা কৈছিলে যে ভগৱান কৃষ্ণ অন্য ক্ষুদ্ৰ দেৱতাসকলে দিয়ে, ভগৱান কৃষ্ণই যিখন আছে নিয়ে। এতিয়া মানুহৰ মনলৈ এইটো সন্দেহ আহিব পাৰে যে কেলে তেতিয়াহ'লে আমি ভগৱান কৃষ্ণক বুজি আছো, যিখন আছে তাকো যদি নিয়ে তেতিয়াহ'লে আকৌ আমাৰ কি হ'বগৈ। এইটো মই জানিছো এইটো শংকা থাকিব, ঠিক মই জানো। মানে যদিও মানে কি হয় ভক্তসকলৰ আপোনাৰতো এইটোৱে আৰু পঢ়ক, তেতিয়াহ'লে মই কৈছো এই কথাটো। এতিয়া বিষয়টো হৈছে কি, এই খুব গুৰুত্বপূৰ্ণ কথা দুটামান ইয়াৰ লগত জড়িত হৈ আছে। তাৰে প্ৰথমটো হৈছে সমৰ্পিত মনোবৃত্তি ভক্তৰ। মানে শৰণাগতি প্ৰাপ্তিৰ কাৰণে যদি আপুনি ভগৱানৰ ওচৰত নিজক শৰণাগত কৰিব খোজে তেতিয়াহ'লে আপোনাৰ সমৰ্পিত মনোবৃত্তি থাকিবই লাগিব। তাৰ উৎকৃষ্ট উদাহৰণ এটা মই আপোনালোকক দিওঁ। যেতিয়া কালিৰ হ্ৰদত ভগৱান কৃষ্ণ খেলি থকা হেৰিটো পৰিলে নহয়, আনিবলৈ জাপ মাৰিলে নহয়, জপিয়াই দিওঁতে ভগৱান কৃষ্ণ গৈ দেখিলে যে সেই বিষাক্ত একদম জল পৰ্যন্ত বিষাক্ত, বায়ু পৰ্যন্ত বিষাক্ত কালিৰ বিষ বাষ্পৰ ফলত এডালে মাত্ৰ কদম্ব তৰু জীয়াই আছে। তাকো ভগৱান গৰুৱে তাত অমৃত আনি খাইছিলে কাৰণে অমৃতৰ টোপাল দুটামান গছডালত পৰিছিলে কাৰণে সৰ্পৰ প্ৰচণ্ড বিষবাষ্পয়ো সেই বৃক্ষডালক মাৰিব নোৱাৰিলে কাৰণে জীয়াই আছে। সেই কদম্ব তৰুৱা কদমৰ ওপৰৰ পৰা উঠি ভগৱানে জাপ মাৰি দিলে। আৰু তাতে ইমান দিনে নিবাস কৰি থকা কালিয়ে অৰ্থাৎ সেই সৰ্পডালে তেওঁৰ সেই প্ৰচণ্ড বিষ ভগৱান কৃষ্ণৰ মৰ্মস্থলত দংশন কৰি দি দিলে। যা গোটেই কিছু সময়ৰ কাৰণে ভগৱানো বেহুচ হৈ থাকিলে, হুচ নোহোৱা হৈ থাকিলে। তাৰপিছত বাৰু জাগ্ৰত হ'ল। কিন্তু সেইখিনি সময়তে কালীনাগ আৰু ভগৱানৰ মাজত এটা কথা আলোচনা হৈছিল, এইটো বহুত জানিবলগীয়া কথা। ভগৱানে সুধিলে কালীক যে তুমি মোক বিষ দিলা, তুমি মোক বিষ দি দিলা, তোমাৰ যি প্ৰচণ্ড কালকুট বিষ। কালিয়ে ভগৱানক কৈছে যে প্ৰভু মোৰ সম্পত্তি বুলিবলৈ সেয়াই, মোকতো মানুহে কিয় সমীহ কিয় কৰে, মোৰ তাতে থকা বিষভাণ্ডটোৰ কাৰণে। এই বাপৰে নাযাবি, অমুক 7টা সেৱা আৰু দেখাৰ লগে লগে। এতিয়া ক্ষমতাশালী মানুহবিলাকৰ কাৰোবাৰ টকাৰ ক্ষমতা আছে, কাৰোবাৰ বিদ্যাৰ ক্ষমতা আছে, কাৰোবাৰ শাৰীৰিক ক্ষমতা আছে। সেই ক্ষমতাবিলাকক দুৰ্বল মানুহবিলাকে ভয় কৰেতো। এইজনক বেছি জোকাই লাভ নাই, পইচা বহুত আছে, কেছ টেছ দি দিব, গোটেই য'ত দিগদাৰ হ'ব। এতিয়া কালীনাগৰ কৈছে যে মোৰ সম্পত্তি বুলিবলৈ সেই কণে, আৰু তুমি জগতৰ ঈশ্বৰ আজি মোৰ ঘৰলৈ প্ৰৱেশ কৰিলা, মোৰ স্থানলৈকে, গতিকে মোৰ যি আছে চব ঢালি বাকি তোমাক দি দিলো, আৰু মোৰনো আৰু কি ৰাখিম মই এতিয়া। আজি মোৰ জীৱনৰ ইমান সৌভাগ্য যে আজি তুমি স্বয়ং আহি মোৰ গৃহত পদাৰ্পণ কৰিলা, গতিকে মোৰ আতিথ্য কৰিবলৈ মোৰ ক্ষমতাশালী যিখিনি বস্তু যাৰ কাৰণে মোৰ প্ৰভাৱ জগতত মই তোমাক দি দিলো। এইটো হ'ল সমৰ্পিত। ভগৱান তেতিয়াই তেওঁৰ প্ৰতি কৃপা হৈ গ'ল। বাহ ধন্য। আচ্ছা প্ৰভু কল আৰু এটা কথা আছে ইয়াত, যে কৃষ্ণ পুৰুষই যি আছে এইকণো নিয়ে নহয়, আচলতে মানে আপোনাৰ শৰীৰত জোক এডালে যদি ধৰি থাকে, মহ এটাই যেতিয়া কামুৰি থাকে, মই যদি আপোনাৰ শত্ৰু হওঁ নহয়, মই একো নকওঁ, খাওক তাক তেজ মহে, মোৰ কি আহে যায়, জোকে তাক শেষ কৰি দিয়ক, মোৰ কি আহে যায়। কিন্তু মই যদি আপোনাৰ মিত্ৰ হওঁ, মই নিজে গৈ আঁতৰাই দিম প্ৰয়োজনত। দে নাই নাই নাই, আপোনাক এডাল জোকে তেজ খাই আছে, মহে আপোনাক খাই আছে। আমাৰ যিবিলাক কৰ্মফল আমি ভোগ কৰোঁ, বৰ সুন্দৰ কথা। আজি আচলতে মাধুৰ্য বৰা বাপৰ
থকাই মোৰ কিছুমান কথা মোৰো ভঁৰাল বিশেষ ভঁৰাল কিছুমান খোল খাইছে এই সুযোগ এটা ভাল হৈছে বুলি ভাবো আৰু যিয়ে নহওক আমাৰ যিটো কৰ্মফল ভোগাৰ যিটো পদ্ধতি সেইটো প্ৰথমটো হৈছে কি আমি কওঁ প্ৰাৰব্ধ কৰ্মফল বুলি কওঁ মানে এটা হৈছে সঞ্চিত ফল এটা হৈছে প্ৰাৰব্ধ ফল এটা হল ক্ৰিয়মান ফল অৰ্থাৎ কৃষ্ণ অৰ্থাৎ আমি এইটো জন্মত যিখিনি কৰ্মফল ভোগ কৰি আছো সেই কৰ্মফলটো মোৰ আগৰ এৰি অহা হেজাৰ জন্মত প্ৰাপ্ত কৰ্মফলৰ সঞ্চিত ভঁৰালৰ পৰা এই জন্মত যিখিনি ভোগ কৰিবৰ কাৰণে নিৰ্ণয় হৈছে এইখিনিক প্ৰাৰব্ধ কৰ্ম ধৰি পাইছেনে কথাটো মই গোটেই বছৰ দিনৰ খেতি কৰি ভঁৰালত ভৰাই দিলো এই মাহ খাবলৈ যি মোন ধান উলিয়াই লৈ আহিলো সেইটো প্ৰাৰব্ধ ভঁৰালত কিন্তু আছে এতিয়াও আৰু সেই ভঁৰালৰ ধান যাতে ইন্দুৰে নাখায় বান্দৰে নাখায় পোকে নষ্ট নকৰে তাৰ কাৰণেও মই ব্যৱস্থা কৰি ৰাখিছো তাৰ পিছতো কিন্তু ইন্দুৰে খাবই বান্দৰে খাবই হ'বই এতিয়া ক্ৰিয়মান কৰ্ম কোনটো যে এইটো জন্মত যিটো মই কৰিম সেইটো মোৰ গৈ আকৌ সঞ্চিত ভঁৰালত জমা হ'ব এতিয়া কথাটো হৈছে কি আমাৰ যেনেকে ধানৰ ভঁৰাল চাউলৰ ভঁৰাল নিগনিয়ে খায় পোকে খায় কিন্তু আপোনাৰ কৰ্মফলৰ যিটো ভঁৰাল সেইটো কেতিয়াও বিনষ্ট নহয় এনেকে বেলেগ ফালৰ পৰা ই একদম অক্ষয় কেতিয়া শেষ হ'ব আপুনি তাক ভোগ কৰিব লাগিব প্ৰহ্লাদকো ভগৱানে কৈছিল ভোগভুঞ্জি পুণ্য কৰা হয় এতিয়া তুমি মোৰ লগত যাব নোৱাৰিবা অত পুণ্য তোমাৰ মজুদ হৈ আছে সেইবোৰ তুমি ইয়াতে ভোগ কৰিব লাগিব তাৰপিছতে মোৰ তালৈ যাব পাৰিবা গতিকে আপুনি পুণ্য কৰ্ম কৰিলেও ইয়াতে ভোগ কৰিব লাগিব পাপ কৰ্ম কৰিলেও ইয়াতে ভোগ কৰিব লাগিব এতিয়া কথাটো হৈছে এই যে ভোগ কৰিব আপুনি ভোগ কৰিলে কি হ'ব ভোগ কৰোতে যিদিনাখন কৰ্মফলৰ ভঁৰালটো সম্পূৰ্ণ শেষ হৈ যাব সিদিনাখন কৰ্ম বন্ধৰ পৰা আপুনি মুক্ত হ'ব কিন্তু মই আপোনালোকক কওঁ প্ৰভুসকল এইটো ইমান সম্ভৱ নহয় ই কেতিয়া কাৰণ আপোনাৰ এইবাৰ ক্ৰিয়মান কৰ্মখিনি গৈ আকৌ জমা হ'বই এইবাৰ আকৌ পিছৰ জন্মটো যিখিনি কৰিলে আকৌ জমা হ'ব সি হৈয়ে থাকিব খায়ে থাকিব জমাই হৈ থাকিব তে ইয়াৰ পৰা মুক্ত হোৱাৰ উপায় কি ইয়াৰ পৰা মুক্ত হোৱাৰ এটাই মাত্ৰ উপায় আপোনাৰ ভাগৱতত এই শব্দ ব্যৱহাৰ কৰিছে কাৰ্পুণ্য মনোবৃত্তি অৰ্থাৎ উদ্ধৱে কৈছে কাৰ্পুণ্যক কৰো চৰণত ধৰো নিউক মুক লগত মই কাৰ্পুণ্য কৰিছো তোমাক কাৰ্পুণ্য শব্দৰ অৰ্থ হ'ল কি দীনতা অৰ্থাৎ মোৰ একো নাই অকিঞ্চন মোৰ একো নাই প্ৰভু সব তোমাৰ এই যদি এই মনোবৃত্তিলে যি মুহূৰ্তলে আপুনি গ'ল তেতিয়া ভগৱানে আপোনাক শৰণাগতি প্ৰদান কৰিব তেওঁতো শৰণাগত বৎসল আপোনাক তেওঁ গ্ৰহণ কৰিব তেতিয়া যিদিনাখনে ভগৱানে আপোনাক মোৰ বুলি সামৰি ল'ব সেই মুহূৰ্ততে আপোনাৰ কৰ্মফল ভোগৰ পৰিণাম সিমানতে শেষ হৈ যাব আৰু আপুনি ভুগিব নালাগে সেইকাৰণে এটা শব্দ ব্যৱহাৰ কৰিছে মই ঠিক সোমাওঁতে আমাৰ বেদস্তুতি সম্পৰ্কে আমাৰ প্ৰভুজনে কৈ আছিলে বেদস্তুতিটো এভাগী পদ মহাপুৰুষে কৰিছে আৰু একাদশ স্কন্ধটো আছে উদ্ধৱক সমুন্ধি মাতন্ত কৃষ্ণে পাছে কৰ্মবন্ধ এৰাইতে প্ৰবন্ধ যাৰ আছে কৰ্মবন্ধ এৰাবৰ কাৰণে যাৰ প্ৰবন্ধ আছে কৰ্ম ফল ভোগ কৰাৰ পৰা বিৰত হ'বৰ কাৰণে যাৰ ইচ্ছা আছে তেওঁ মই কোৱা কথাখিনি শুনক এই বুলি কৈছে আকৌ বেদস্তুতিটো এই সন্দৰ্ভত বৰ্ণন কৰিছে কৈছে যে তাত কৰ্ম ফল শব্দ ব্যৱহাৰ কৰিছে বাৰু যিয়ে নহওক কব ওলোৱা কথাটো এইটোৱে যে এই যে আপোনাৰ ভিতৰত জন্ম হোৱা দীন মনোবৃত্তি এই যে অকিঞ্চন মনোবৃত্তি এই যে কাৰ্পুণ্য মনোবৃত্তি এইটোৱে আপোনাৰ যিকণ আছিল সেইকণো ভগৱানক আপুনি দি পেলালে তাৰ মানে আপুনি যদি সেইকণো নিদিয়ে মোৰ মই অহম মম মনোবৃত্তিৰে যদি দেহ ভাৱত আপুনি থাকে তেতিয়াহ'লে আপুনি বাৰে বাৰে নিকাৰ ভুঞ্জিব লাগিব বাৰে বাৰে ইহ সংসাৰত আয়াজাত কৰি থাকিব লাগিব এটাৰ পিছত এটা আপুনি কষ্ট শ্ৰম ভোগ কৰি যাব লাগিব
তাৰ পৰা মুক্ত কৰিবৰ কাৰণে ভগৱানে আপোনাৰ যিকোনো আছে সেইকোনো তেওঁৰ কৰি দিয়াটো তেওঁ বিচাৰে সেইটো তেওঁৰ কাৰণে তেওঁকতো একোৱে প্ৰয়োজন নাই তেওঁনে ভোগী নেকি তেওঁকতো একো প্ৰয়োজন নাই তেওঁ স্বয়ং পৰিপূৰ্ণ আজি কিবা এটা নিৰ্মাণ কৰিবৰ কাৰণে আমাক কেঁচা সামগ্ৰী লাগিব ৰ মেটেৰিয়েলছ ভগৱানক নালাগে নহয় ইচ্ছা কৰিলেই হ'ল তেওঁ যদি বৈকুণ্ঠত অনন্ত সজ্জাত শুয়ে যদি ভাবিলেহেঁতেন ৰাৱণ মৰি যাওক 1 ছেকেণ্ডত মৰি গ'লহেঁতেন ৰাৱণ তেওঁ যদি শুয়ে ভাবিলেহেঁতেন জৰাসন্ধ মৰি যাওক কংস মৰি যাওক মৰি থাকিলেহেঁতেন ভাবিলেই হ'ল কিন্তু তেওঁ সেইটো কৰা নাই আপোনালোকৰ জীৱনত পুৰুষাৰ্থ সাধন কৰিবৰ কাৰণে তেওঁ নিৰ্গুণ নিৰাকাৰ হৈও সগুণ সাকাৰ স্বৰূপত কৰ্মসমূহ কৰি লীলাসমূহক প্ৰদৰ্শন কৰিলে যি লীলা সমুদ্ৰত আপুনি মই স্নানপান অৱগাহন কৰি এই কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ পৰম ধামলৈ যাব পাৰো ঈশ্বৰৰ লগত বিলীন হ'ব পাৰো এইটো ঈশ্বৰৰ মহান দান এইটো মাধুৰ্যৰূপে কোৱা কথাখিনিৰ ময়ো অকমান সংযোজন কৰিলো এক দ্বিতীয়তে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ গ'ল তেওঁ যে বৈষ্ণৱৰ সাজযোৰৰ মহিমা বৈষ্ণৱৰ সাজ যিযোৰ পোছাক সাজ সেইযোৰৰ মহিমা এজন ৰজা আছিলে পৰম প্ৰসিদ্ধ তেওঁ যিকোনো বৈষ্ণৱৰ প্ৰতি সেৱাৰ মনোবৃত্তি আছিল সমৰ্পিত মনোবৃত্তি আছিল বৈষ্ণৱ দেখিলেই তেওঁ সেৱা কৰে তেওঁৰ ওচৰলৈকে যদি কোনোবা বৈষ্ণৱ যায় সেই বৈষ্ণৱক তেওঁ নিজে চৰণ ধুৱাব তেওঁ সেৱা সৎকাৰ কৰি দান দক্ষিণাৰে পৰিপূৰ্ণ কৰি দিয়ে 4-5 মান ঠগবাজি লোকে চিন্তা কৰিলে যে আমি ৰজাৰ পৰা অলপমান তেনেকে ধন সম্পত্তি আদায় কৰিব লাগিছিল গতিকে কেনেকে পাৰিম ক'লে যে ৰজাই এই সন্তসকল গ'লে ভক্ত বৈষ্ণৱসকলক গ'লে দিয়ে আমি ভক্ত হওঁ সেইকাৰণে তেওঁ কেইদিনমান তেওঁলোকে এই ভক্তসকলক খুব অনুসৰণ কৰিলে কেনেকে ভক্তবিলাকে খোজকাঢ়ে কেনেকে কথা কয় কি সাজ সজ্জা পিন্ধে সেইবোৰ বজাৰৰ পৰা কিনি আনি মেকআপ চেকআপ কৰি তাহাঁতে ধুনীয়া ভকত হৈ ল'ল মানে বৈষ্ণৱ সন্ত হৈ ল'ল মঞ্জিৰা তাল ঢোলক চব খোল চোল কিনি আনি দুদিনমান ৰিহাৰ্চেলো কৰিলে খুব কীৰ্তনৰ কৰি এতিয়া ৰজাৰ ওচৰলৈ সন্ত হৈ যাব আৰু হয়ো একদম দুৱাৰ মুখৰ পৰাই কীৰ্তন কৰি তেওঁলোকে একদম গৈ ওলালে যে কোনোবাই খবৰ দিলে যে সন্তসকল আহিছে ৰজাটো আকুল হৈ গৈছে আৰে সন্ত আহিছে সোনকালে ধুনীয়াকে আনিব লাগে নিজে পদূলিলৈ আগবাঢ়ি গৈছে আগবাঢ়ি গৈ ৰজাই তেওঁলোকৰ চৰণ স্পৰ্শ কৰি সেৱা জনালে আৰু সাদৰি লৈ আহিলে এই যে এগৰাকী পৰম বৈষ্ণৱ ৰজা ঈশ্বৰৰ একান্ত সেৱকে তেওঁৰ চৰণ তেওঁলোকৰ স্পৰ্শ কৰিলে এই স্পৰ্শ প্ৰাপ্তি হোৱাৰ লগে লগে তেওঁলোকৰ মনোবৃত্তি সলনি হৈ গ'ল তেওঁলোক যে মানে ঠগবাজি মানে ভুৱা সেইটো প্ৰকাশ হৈ গ'ল তাহাঁত আচলতে একোগৰাকী সেই নতুৱা আছিলে তেওঁলোকে এই যে কি কৰে এইবিলাক কৌতুক কৰি ফুৰে যে তেনেকুৱা আছিলে গতিকে তাহাঁতে কীৰ্তন কৰাৰ মাধ্যমেৰে ৰাজ দৰবাৰত সেই নতুনকি কৰিবলৈ আৰম্ভ কৰি দিলে চবৰে দৃষ্টিত পৰি গ'ল এইকেইটাতো ভকত নহয় নতুনকিহে ইহঁতটো ঠগবাজিহে এইকেইটা ধৰা পৰি গ'ল নহয় ৰজাক ক'লে যে হে মহাৰাজ এইকেইজনটো বৈষ্ণৱ নহয় এওঁলোক ছদ্মবেশী বৈষ্ণৱ হৈ আহিছে এওঁলোক দৰাচলতে ঠগবাজি কিন্তু ৰজাই ক'লে যে নাই 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 এওঁলোক ঠগবাজি কি সেইটো বেলেগ কথা কিন্তু এওঁলোকে যিযোৰ সাজ পৰিধান কৰি ইয়ালৈ আহিলে এই সাজযোৰ কিন্তু বৈষ্ণৱৰ সাজ গতিকে এওঁলোকৰ শৰীৰত বৈষ্ণৱৰ সাজ যিহেতু অলংকৃত হৈ থাকিল মই কিন্তু এওঁলোকৰ চৰণ ধুৱামেই অন্তত সাজযোৰৰ প্ৰতি থকা মৰ্যাদাৰ কাৰণে সেইকাৰণে ৰজাই তেওঁলোকক ঠগবাজি বুলি জনাৰ পিছতো সম্পূৰ্ণ পাদ্যে অৰ্ঘে তেওঁলোকক পূজন কৰিলে তেওঁলোকৰ চৰণ ধুৱালে এই যে ৰজাৰ এই মনোবৃত্তিটো তেওঁলোকে দেখিলে নহয় এইবাৰ আকৌ তেওঁলোকৰ আকৌ মনোবৃত্তি সলনি হৈ গ'ল এওঁলোকে ভাবিলে কি যে এইযোৰ সাজৰ ইমান মহিমা আছে ইমান মাহাত্য আছে এইযোৰ সাজ পিন্ধি অহাৰ কাৰণে আমাক ঠগবাজি বুলি জনাৰ পিছতো ৰজাই পুনঃ আমাৰ চৰণ ধুৱালে গতিকে তেওঁলোকৰ মনোবৃত্তি সম্পূৰ্ণ সলনি হৈ গ'ল তেতিয়া ৰজাই তেওঁলোকক মাতি নি পেলাই ৰাজ যিটো ভঁৰাল আছে দুৱাৰখন খুলি দিলে অপৰ্যাপ্ত পৰিমাণৰ সম্পত্তি আছে ৰজাইতো জানে এওঁলোকে সম্পত্তিৰ কাৰণেহে আহিছে
ৰজাই ক'লে যে হে বৈষ্ণৱসকল আপোনালোকক কি লাগে ইয়াৰ পৰা যিমান পাৰে লৈ যাওক ইয়াৰ পৰা। তেতিয়া তেওঁলোকে ক'লে যে হে মহাৰাজ এই সম্পত্তি আমাক নালাগে। কিয় নালাগে? তোমালোকেতো এইকাৰণে আহিছিলা বোলে এই সম্পত্তিবিলাকৰ পৰা আমি দুৰ্গন্ধ পাইছো, এতিয়া আমাক আৰু এইবিলাকৰ প্ৰয়োজন নাই। যিযোৰ সাজ বৈষ্ণৱে পিন্ধি ভগৱন্তক স্মৰণ কৰে সেই বৈষ্ণৱৰ সাজযোৰ আমাৰ কাৰণে স্থায়ী হৈ যাওক, এইটো আশীৰ্বাদ মাত্ৰ আপোনাৰ পৰা আমি বিচাৰিছো। আমি আৰু এইযোৰ সাজ আৰু নুখুলো। এই বুলি পৰম বৈৰাগ্য হৈ সিদিনাখনৰ পৰা তেওঁলোক ভক্ত হৈ গ'ল। প্ৰভুসকল এযোৰ সাজে মানুহৰ মানস পটত প্ৰকাশ। যদিও আমি ভক্তিত বাহ্যিকতাক আমি প্ৰাধান্য নিদিওঁ, কিন্তু একেজন মানুহকে যেতিয়া ফুটবলৰ জাৰ্চিটো পিন্ধাই দি পেলাই বুট জোতাযোৰ পিন্ধাই এটা ফুটবল দি ফিল্ডত নমাই দিয়া হয়, অট'মেটিক মানুহজনে এনেকে জঁপিয়াব ধৰিব বলটোৰ আগত। সেইটো সাজযোৰৰ প্ৰভাৱ। একেজন মানুহকে যেতিয়া আৰ্মি ড্ৰেছযোৰ পিন্ধাই হাতত বন্দুকটো তুলি দি বৰ্ডাৰলৈ পঠিয়াই দিয়া যাব, তেওঁৰ মন মগজু এনেই তেজ গৰম হৈ যাব, দেশ মাতৃৰ কাৰণে কাক ক'ত গুলিয়াই মাৰিব ঠিক নাই। আৰু সেই একেজন আৰ্মিকে একেজন সেনা বাহিনীকে যদি মংগল বেশ পিন্ধাই পেলাই নামঘৰলৈ অনা হয়, তেওঁ কিন্তু সেই বন্দুক চলোৱা হাত দুখনেৰে হাত চাপৰি বজাই বজাই কীৰ্তন কৰিব ধীৰ স্থিৰভাৱে বহি। সাজৰ বাহ্যিক প্ৰভাৱ আছে, নোহোৱা নহয়। সেইকাৰণে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত আজিও যিবিলাক সিদ্ধ ঋষিসকল আছে, আমি তেওঁলোকক দেখিছো বা লগ পাইছো, তেওঁলোকে এখন বস্ত্ৰই পিন্ধি থাকে, নে সংগ্ৰহ নে পৰিগ্ৰহ একো নাই, এখন কাপোৰকে এনেকে গাঁঠি দি পেলাই পিন্ধি থাকে। অথচ তেওঁলোকক কোটি কোটি টকাৰ ৰেশমী কাপোৰ দিবৰ কাৰণে লক্ষ লক্ষ ভকত লাইন লাগি আছে, তেওঁলোকৰ প্ৰয়োজন নাই। পাহাৰী বাবা বুলি এজন প্ৰসিদ্ধ বাবা আছিলে, পৰম শ্ৰদ্ধেয়। তেওঁৰ এটাই মাত্ৰ লংগুট বুলি কয় তেওঁলোকে, এখনে মাত্ৰ কাপোৰ, সেইখনকে তেওঁ মাৰি থাকে পুন্ধ মাৰি। সেইখন ফাটি চিটি উৱলি গ'ল, তথাপি দ্বিতীয় এটা নলয়, দিলেও নালাগে, নলয়। এদিন মানে গংগা স্নান কৰি থাকোতে সেইটো উৱলি পানীত গুচি গ'ল, তাৰ পিছতহে কোনোবা এটা নি দিছে পৰিধান কৰিছে। ইমানেই নিষ্ক্ৰিয়। তাৰমানে কি, তেওঁলোকে সেই সাজ পৰিধান কৰে ভগৱন্ত পুৰুষে যাক স্বীকাৰ কৰিছে। গতিকে আজি আমি যি মংগল বেশ পৰিধান কৰিছো, আধ্যাত্মিক দৃষ্টিভংগীৰে যিযোৰ বৈষ্ণৱৰ সাজক আমি পৰিধান কৰিছো, সেই সাজযোৰৰ মহিমা যথেষ্ট আছে।